Dear students, লৈ আহিছো কাইলৈ হবলগীয়া মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট ৰচনা আৰু এই ৰচনাবোৰ চাই গলে সম্পূৰ্ণ সম্ভাৱনা আপোনালোকে ইয়াৰ পৰা কমন ৰচনা পাবই কি ৰচনা চাব লাগিব হেতু আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ইয়াৰ লগতে জনাম যে ইয়াৰ ভিতৰত কোনটো আটাইতকৈ ইম্পৰ্টেন্ট ৰচনা বা কোনটো ৰচনা অহাৰ সম্ভাৱনা বেছি আছে তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিছে মোৰ 5টা ৰচনা যাৰ প্ৰথমটো হৈছে তোমাৰ জীৱনৰ লক্ষ্য তোমার প্রিয় সাহিত্যিক তোমার প্রিয় গ্রন্থ বিজ্ঞানৰ অবদান আৰু চন্দ্ৰায়ন 3 এই 5টা ৰচনা হৈছে কাইলৈ হবলগীয়া মেট্ৰিকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট ৰচনা অসমীয়া বিষয়ৰ তো ইয়াৰ ভিতৰত আপোনালোকৰ যেটো আটাইতকৈ ইম্পৰ্টেন্ট ৰচনা হেতু হৈছে তোমাৰ জীৱনৰ লক্ষ্য কিয়নো এই ৰচনাটো 2013 আৰু 2015 চনতে আহিছিল অৰ্থাৎ 2015 চনতে হেবাৰৰ বাবে আহিছিল ইয়াৰ পিছতে আৰু এইটো অহা নাই মেট্ৰিকৰ পৰীক্ষাত অসমীয়া বিষয়ৰ তো এইটো অহাৰ সম্ভাৱনা সৰ্বোচ্চ বা আটাইতকৈ বেছি এইটো অহাৰ সম্ভাৱনা তাৰ পাছতে তোমাৰ প্ৰিয় সাহিত্যিকটো অহাৰ সম্ভাৱনা আছে যেহেতু এইটো 2020 চনতে লাষ্ট আহিছিল ইয়াৰ পাছত আৰু অহা নাই তো এইটো অহাৰ সম্ভাৱনা আছে তাৰ পিছত যেটো ইম্পৰ্টেন্ট ৰচনা হয় এইটো হৈছে চন্দ্ৰায়ন 3 যদিও এইটো মেট্ৰিকৰ হোক বা এইচএছৰ ইংৰাজী বিষয়ত অহা নাই আনকি যেটো এইচএছৰ এমআইএল বিষয়ৰ পৰীক্ষা হৈছিল এইটো অহা নাই তো এইটো হয়তো আহিব পাৰে আৰু তাৰ উপৰিও আপোনালোকে চাব পাৰে তোমাৰ প্ৰিয় গ্ৰন্থ আৰু বিজ্ঞানৰ অবদান এই দুইটা ৰচনা লাষ্ট 2021 চনতে আহিছিল তো এই ৰচনাবোৰ চাই গলে একেবাৰে শিওৰ যে আপোনালোকে ইয়াৰ পৰা ৰচনা কমন লাভ কৰিব তো আপোনালোকে যদি এই ভিডিওৰ পৰা উপকৃত হয় তেনেহলে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও কমন ৰচনাৰ বিষয়ে জানিব পাৰে থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং